শুভ সন্ধিয়া বন্ধুসকল। আজি বহু দিনৰ পাছত মই মোৰ এই ইন্দ্ৰাণীজ ৱৰ্ল্ড চেনেলটোৰ যোগেদি আপোনালোকৰ আগলৈ এটি নতুন ভিডিঅ' লৈ পুনৰ আহিছোঁ মৰমী বৰবৰা বাইদেউৰ লগত। এয়া মোৰ লগত মৰমী বৰবৰা বাইদেউ। তেখেত তিনিচুকীয়াৰ এগৰাকী সুকবি আৰু তিনিচুকীয়াৰ লেখিকা সমাৰোহ সমিতিৰ তেওঁ সম্পাদিকা। তেওঁ খুব সুন্দৰ কবিতা লিখে। আমি আগতে কেইবাটাও ভিডিঅ' কৰিছিলোঁ, মোৰ ইউটিউব চেনেলৰ যোগেদি কেইবাটাও ভিডিঅ' আমি কৰিছোঁ আৰু সেই ভিডিঅ'কেইটা মানুহে খুব ভাল পাইছে, মোৰ ভিউৱাৰ্ছসকলে ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিছে। আৰু আজি বহুত দিনৰ পিছত ভাবিলোঁ পুনৰবাৰ আমি আকৌ লগ হৈ এটা নতুন ভিডিঅ' আকৌ আপোনালোকৰ বাবে বনাওঁ। আৰু এতিয়া যিহেতু খুব গৰম পৰিছে নহয় জানো, এই গৰমত এজাক বৰষুণ আমাক লাগে। আজিও ইয়াত খুব গৰম। আজি এনে লাগিছে যেন এজাক বৰষুণ আহিলে তিতি তিতি বাহিৰলৈ গৈ ৰোমান্টিক মুড লৈ এটি খুব সুন্দৰ গীত গাম, বাইদেউৰ পৰা এটি ৰোমান্টিক কবিতা শুনিম আৰু খুব ভাল লাগিব। সেই বৰষুণ জাকৰ আমেজ ল'ম। আপোনালোকৰ আগত এতিয়া মই ভাবিছোঁ মৰমী বৰবৰা বাইদেৱে এটি কবিতা পাঠ কৰি শুনাব, তেখেতৰ স্বৰচিত কবিতা। আৰু এয়া সম্ভৱ বৰ্ষাক লৈ, নহয় জানো? হয় হয় ইন্দ্ৰাণী, তোমাৰ অনুৰোধত মই এতিয়া এই গৰমৰ দিনত মই বৰ্ষাক লৈ এটা কবিতা লিখিছিলোঁ, সেইটোকে মই এতিয়া পাঠ কৰি দিওঁ আজি অনুষ্ঠানলৈ বুলি। মোৰ কবিতাৰ শিৰোনাম বৰ্ষা পৰি। কদন্ত ধৰিত্ৰী মৰমৰ হৃদয়খন সেউজীয়া কৰিবলৈ বৰ্ষা পৰি তোমাক স্বাগতম। শুকান মৰুভূমিত দিয়া শিপৰক ঢালি এধানি মৰমৰ স্পৰ্শৰ স্পন্দন। ধূলিৰ লগত মিলি প্ৰকৃতি মৰুময় ভূমি, মৃতপ্ৰায় তৃণ তৰুলতা বৃক্ষ। তোমাৰ আগমনত প্ৰাণ পাই প্ৰকৃতিয়ে ঘূৰাই পায় যৌৱনৰ অপৰূপ সাদৃশ্য। শাওনৰ পথাৰে চাই ৰৈ শিখৰলৈ গৰজি উঠক আকাশ বিজুলী চমকাই। তেতিয়াহে আহি তুমি ঢালিবাহি মৰুভূমিত তোমাৰ প্ৰেমৰ বৰ্ষা হিয়া উপচাই। নৈ বিল জান জুৰি তোমাৰ পৰশ লাগি বাঢ়ি আহে যৌৱনৰ হিয়া উজাৰি। শুকান হৃদয় ফালি গঢ়িলা সেউজীয়া ভূমি, দি গলা প্ৰকৃতিক ন ন ভূমি। ৰিমঝিম বৰ্ষাৰ গানৰ সুৰত মিলাই বৈ যায় নিৰৱধি নৈ জান জুৰি। ধৰিত্ৰীৰ বুকুৰে বৈ যায় আনন্দেৰে কুলু কুলু সুৰেৰে সাগৰলৈ বুলি। ইন্দ্ৰাণী, মোৰ কবিতাটো এইখিনিতে সমাপ্ত হ'ল। এতিয়া মই ভাবোঁ তোমাৰ এটা বৰ্ষাক লৈ গান এটা গাবা বুলি ভাবিছোঁ। কোৱা। বৰ্ষাক লৈ বহুতো গীত আছে, মই নিজে লিখা সুৰ কৰা গীতো আছে আৰু অন্যান্য বহুতো গীত আছে। বৰ ভাল লাগে, হিন্দী অসমীয়া বিভিন্ন ভাষাত বৰ্ষাক লৈ বিভিন্নজনে বহুতো গীত ৰচনা কৰিছে, সুৰ কৰিছে। তাৰ ভিতৰত এটি গীত গাবলৈ লৈছোঁ অলপ তোমাৰ স্বৰচিত। বৰষা মুখৰাতি তমসা গভীৰ, বৰষা মুখৰাতি তমসা গভীৰ। তোমাৰ প্ৰেমৰ শিখা, তোমাৰ প্ৰেমৰ শিখা জ্বলিছে নিবিৰ। তোমাৰ প্ৰেমৰ শিখা
এতিয়া আপোনাৰ পৰা আকৌ এটি কবিতা শুনো বুলি ভাবি আছিলোঁ। বৰ্ষাৰ ওপৰতে আছেনে নে বেলেগ কবিতা কিবা? বেলেগো আছে। বেলেগ আছে। এতিয়া মই জাষ্ট এটা নতুন কবিতা লিখিছে আলোচনা মানে কালি কাব্য মানে মনত ওলাইছে ন? সেই কবিতাটো পাঠ কৰি দিওঁ নেকি? পাঠ কৰি দিয়ক। সেই কবিতাটো মই আনিব লাগিব হা। হ'ব লৈ আহক দিয়ক। আচলতে বৰ্ষা বুলি ক'লে বৰ্ষাৰ ওপৰতেই যে হ'ব লাগিব কবিতা আৰু গানবোৰ, সেইটো কথা নহয়। মানে আমি আমি লগ হৈছোঁ আৰু আজি লগ হৈ পেলাই আমি কবিতা আৰু গানৰ মাজেদি নিজকে আকৌ আপোনালোকৰ আগত কিবা এটা দেখুৱাওঁ বুলি, আকৌ নতুন ধৰণৰ কিবা এটা দেখুৱাওঁ বুলি আহিছোঁ। অৱশ্যে আজি অহাটো মোৰ ঘপককৈ অহা হ'ল, অভাৱনীয়ভাৱে অহা হ'ল। মই মানে কোৱাও নাছিলোঁ যে মৰমী বাইদেউক মই আহিম বুলি। সেইবাবে নহ'লে হয়তো তেওঁ বৰ্ষাৰ ওপৰত আৰু কবিতা ৰাখিলেহেঁতেন। এতিয়া বেলেগ কবিতা পাঠ কৰিব তেওঁ। মোৰ এটা আলোচনীত যে কাব্য বুলি সাহিত্য সভাৰ পৰা এখন ওলাইছিলে, কিন্তু মই পাঠ কৰি দিছোঁ। কৰি দিয়ক। কবিতাৰ শিৰোনাম অৰণ্যৰ মাজেৰেই। ঘনঘোৰ অৰণ্যৰ মাজেৰেই ঢাপলি মেলিছে বুৰুজে। এবুকু শিল নদীখনেও বুকুত বান্ধি অপেক্ষা কৰিছে এজাক বৰষুণলৈ, জাক জাক বৰষুণলৈ। বৰষুণ আছে কিন্তু মোৰ উৰুষা বজাত যে ঘনঘোৰ অন্ধকাৰ। শুকান ডালপাতবোৰে হেতালি খেলিছে, স্মৃতিৰ সৰাপাতবোৰে উফুন পাতি বহিছে। পৰিবনে জোন এটি তোমাৰ চকুৰে জোনাক ছটিয়াবলৈ? সপোন এটি সাৱটি বুকুত কেতিয়ানো উমলিলো চিলমিল টোপনিতে হৃদয়ৰ একাষে। খুব সুন্দৰ কবিতা বাইদেউ, আপোনাৰ কবিতাটো খুব ভাল হৈছে। ইয়াতো বৰষুণৰ কথা আমি অলপ পাইছোঁ নহয় জানো? বৰষুণৰ বিষয়ে তেওঁ লিখিছে। বৰষুণ বিচাৰিছে আৰু কবিতাটোত মানে কবিতাটোৰ আপোনাৰ মানে কি ভাবি লিখিছিল বাৰু? এইটো যে আন্ধাৰৰ কথা ক'লে, এইটো এটা মানে এতিয়া কবিয়েহে গম পাব যে মোৰ মনৰ ভিতৰত মানে কাক বুজাইছোঁ। এতিয়া সেই তেনেকুৱা আৰু ধৰা এতিয়া কবিতাটোত কৈছে, কবিতাটোত লিখা হৈছে মানে কি বুলি সেইটো মানে বুজাই দিছোঁ। এতিয়া অইনে কি বুজে? ঘনঘোৰ অৰণ্যৰ মাজেৰেই ঢাপলি মেলিছে হুৰুজে, মানে হুৰুজে অৰণ্যৰ মাজেদি গুচি গ'ল, কিন্তু এবুকু শিল নদীখনেও বুকুত বান্ধি অপেক্ষা কৰিছে এজাক বৰষুণলৈ। তাৰমানে বৰষুণ যাক তেওঁৰ অহা নাই, কিন্তু কান্দিবও পৰা নাই। তেওঁৰ হুৰুজ মানে গুচি গৈছে, হেৰাই গৈছে মানে হুৰুজটো। বিষাদগ্ৰস্তত লিখা এটা কবিতা। তাৰমানে এইটো এনেকুৱা হৈছে, এগৰাকী মানুহৰ তাৰমানে যেতিয়া শিৰৰ সেন্দুৰকণ মচ খায়, তেতিয়া মানে তেওঁ এবুকু শিল বান্ধি তাৰমানে তেওঁ ৰৈ গৈছে, কিন্তু তেওঁ মানে বৰষুণ মানে চকুত অহা নাই। বৰষুণ এজাকলে মানে বহুত দুখ পালে, যেনেকৈ বৰষুণ জাকলে অপেক্ষা কৰে, তেনেকৈ এজাক বৰষুণলৈ অপেক্ষা কৰিছে, অহা নাই। জাক জাক বৰষুণলৈ অপেক্ষা কৰিছে, কিন্তু তেওঁৰ ঘৰখন অন্ধকাৰ হৈ গৈছে। তেনেকুৱা বুজাইছে। আচলতে মানে কি, মোৰ ভিউৱাৰ্ছবিলাক সকলো বেলেগ বেলেগ ধৰণৰ ন, বিভিন্ন ধৰণৰ মানে ভিউৱাৰ্ছ আছেতো। গতিকে মানে আচলতে মই বুজি পাইছোঁ আপোনাৰ কবিতাটোৰ মৰ্মখিনি, কিন্তু মানে মোৰ ভিউৱাৰ্ছসকল যিহেতু তেওঁলোকৰ কি কয় বেলেগ বেলেগ মানে ঠাইৰো আছে, সকলোৱে সকলো বস্তু বুজি নাপায় ন, সকলো কথা। সেইকাৰণে মই আপোনাক মোৰ ভিউৱাৰ্ছসকলক জনাবৰ বাবে আপোনাক কবিতাটো অকণমান এনেই হেৰি কৰি দিবলৈ বুজাই দিবলৈ কৈছিলোঁ আৰু। তাৰমানে কেনেকুৱা ঘনঘোৰ অন্ধকাৰ, তাতে কিন্তু মোৰ উৰুষা বজাত যে ঘনঘোৰ অন্ধকাৰ, তাতে বজাত এজন যেতিয়া মূল মানুহ এজন নাইকিয়া হৈ যায়, তেতিয়াতো সঁচাকেই আন্ধাৰেই হৈ যায়। কিন্তু সেই মূল মানুহজন নাথাকিলে যে ঘৰত মানে এইটো বুজাইছে যে ডালপাতবোৰে হেতালি খেলিছে, মানে ডালপাতবোৰ মানে মানুহবোৰ বুজাইছে আৰু যিবোৰ আছে তেওঁলোকে মানে ধৰা কিছুমান, এনেই মোৰ কবিতাটোতে মোৰ তেনেকুৱা নহয়,
তাৰে হেতালি খেলাৰ অৰ্থটো হৈছে তেওঁলোকে মানে মাটি সম্পত্তি বা কিবা কিবি লৈ গণ্ডগোল এটা আহি গৈছে আৰু মানে তেনেকুৱা। তাৰপিছত স্মৃতি হৰাপাতবোৰে মানে স্মৃতি হৰাপাতবোৰে ওখোন পাতি বহিছে, দুখ কৰিছে। ধৰা হৰিবনে যেনেটি তোমাৰ চকুৰে জোনাক ছটিয়াবলৈ, সেই অন্ধকাৰখিনিতো তেনে জোনাক ছটিয়াবনে। সপোন এটি সাৱটি কেতিয়ানো উমলিলো চিলমিল টোপনিতে হৃদয়ৰ কাষে। ইমান তাৰমানে তেনেকুৱা যে আকৌ ভাবিছে কেতিয়া মানে সপোনৰ নিচিনাকৈ কেতিয়া মানে আকৌ মানে পুনৰ ঘূৰি আহিব সুন্দৰ এটা দিন, সেই তেনেকুৱা এটা ভাবি পেলাই মানে সপোনতে তেওঁ মানে উমলিলে আৰু তাতে সেইটো সপোনহে, বাস্তৱ নহয়, বাস্তৱ নহ'ল। তথাপিও মানে কবিতা ইমান সুন্দৰ কবিতা, মানে এনেকুৱা লাগে মানে খুব দুখ লাগি যায়। তাৰমানে কবিৰ মানে বিষাদগ্ৰস্ততাত ডুব গৈ কবিয়ে মানে তেওঁৰ অন্তৰত যিখিনি ভাৱ মানে সোমাই আছে, পুঞ্জীভূত হৈ আছে, সেই বেদনাখিনিক এই কবিতাটোৰ যোগেদি প্ৰকাশ কৰিছে। আৰু কবিতা আছে, দীঘলী আছে কবিতা। এতিয়া তুমি এটা গান গাই লোৱা সৰুকে। আপুনি ইয়াত আন্ধাৰৰ কথা ক'লে ন, আন্ধাৰ বুলি কওঁতেনে ঘপকৈ এটি মোৰ সৰু অকণমানি গান এটা মনত পৰিছে, মানে দীনেশ বৈশ্যই লিখা গীত এটা আছে, অকণমান গাইছোঁ। গভীৰ এন্ধাৰ নিশা নীৰৱে জ্বলিছোঁ মই, ভগ্ন চাকিৰ শিখা মোৰ জীৱনৰ মানিশা। গভীৰ এন্ধাৰ নিশা নীৰৱে জ্বলিছোঁ মই, ভগ্ন চাকিৰ শিখা মোৰ জীৱনৰ মানিশা, মোৰ জীৱনৰ মানিশা। দূৰৈত দেখিছোঁ তোমাক বিজুলী চাকি হৈ, খেলিছা পোহৰৰ খেলা, মোৰ জীৱনৰ বিয়লি বেলা, জীৱনৰ মানিশা। গভীৰ এন্ধাৰ নিশা নীৰৱে জ্বলিছোঁ মই। বহুত সুন্দৰ তোমাৰ গানটো, সঁচাকৈ মানে ভাল লাগিলে দেই, সুন্দৰ। আৰু তোমাৰ কণ্ঠ এনেও সুন্দৰ, গাই থাকোঁ আৰু এটা গীতবোৰ শুনি বহুত ভালেই লাগে। আপোনাৰ কবিতা খুব সুন্দৰ হৈছে। এতিয়া আপুনি কিবা আৰু কবিতা উলিয়াইছে নেকি? মোৰ এনেই সৰু সৰু কেইটামান স্তৱক আছে, তেনেকুৱা স্তৱক দুটামানকৈ কৈ দিছোঁ। আজি আচলতে ইমান ৰেডি হৈ নাথাকিলোঁ যে, তুমি আগতে কোৱাও নাছিলে, পটকৈ ওলালেহি। তথাপিতো মানে মই কেইটামান যিকেইটা ৰেডি আছে সেইকেইটাকে কৈ দিছোঁ। এটা কথা, আপোনাৰ এই যে স্তৱককেইটা আপুনি পাঠ কৰিব নহয়, এই স্তৱককেইটাৰ লগে লগে আমি আমাৰ যিটো অনুষ্ঠান বা ভিডিঅ'টো আমি ইয়াতে সামৰণি মাৰিম বুলি ভাবিছোঁ। স্তৱককেইটা মই কৈ দিছোঁ। এটা হৈছে স্বপ্ন। মনৰ খিৰিকীখন মেলি দিলোঁ, এজাক হাইঠা উৰি গ'ল দিগন্তলৈ, গোটেইখন সেউজীয়া হৈ পৰিল যেন শাওনৰ কঠীয়াৰ সেউজীয়া সাগৰ। এজাক হাইঠা উৰি গ'ল দিগন্তলৈ, গোটেইখন সেউজীয়া হৈ পৰিল যেন শাওনৰ কঠীয়াৰ সেউজীয়া সাগৰ। আৰু এটা আছে দাপোন। জোনবলা ৰাতিটো চাবলৈ হাবিয়াস বাঢ়িছিল, বৃক্ষজোপাই জোনটিক আৱৰি ৰাখিছিল, তাৰকাখচিত আকাশৰ তৰাবোৰ এটি এটি ফুল হৈ ভৰি পৰিছিল। যন্ত্ৰণা। নিৰিবিলি নদীখনে গতি সলাইছিল, মই গঢ়ি লোৱা পাৰটোতে মৌপিয়া চৰাই এজনীয়ে টোপনি পুতিছিল। উদাসী হিয়াত গুজৰি গুমৰি কবিতাৰ বৰষুণ নামিছিল। প্ৰেম।
প্ৰেম কবিতাটো গাই দিছোঁ শুনিবা দেই মন্দিৰৰ ভিতৰত তোমাৰেই অৰ্চনা ফুল এপাহ দি জনালোঁ প্ৰেমিক হোৱাৰো যে কিমান যন্ত্ৰণা জন্ম শূন্যৰে আৰম্ভ হয় মোৰ শব্দৰ আখৰা কল্পনাত ভাহি উঠে ৰঙীন হেজাৰ কবিতা জন্ম পাই এধানি হিয়াত ৰক্তৰ অংকুৰে ন কহিপাতৰ সোণোৱালী বতৰা ইমান ধুনীয়া ধুনীয়া মানে কি ক'ম আৰু মানে বিভিন্ন ধৰণৰ ভাৱৰ মানে স্তৱকবিলাক সঁচাকৈ ভাল লাগে সৰু সৰু তাতে ইমানখিনি মানে ভাৱ কঢ়িয়াই আনে নহয় জানো আপোনাৰ এনেও ভাল কবিতা আপুনি এনেও আগৰ পৰাই লিখি আহিছে আৰু মোৰ ভিউৱাৰ্ছসকলেও আজি হয়তো খুব ভাল পাব আপোনাৰ কবিতা শুনিও খুব ভাল পাব আজিৰ আমাৰ ভিডিঅ'টো চাগে খুব ভাল পাব সেইটো আমি নিজে ভাবি লৈছোঁ ভালেই পাব আৰু ভালেই পাব বুলি ভাবিছোঁ কৰা হ'লেও মানে অৰ্থব্যঞ্জক কবিতা আছে সকলোখিনি বস্তু ইয়াতে আছেতো একেবাৰেতো মানে কিবা উকাকৈ আমি একো কৰিবলৈ যোৱা নাই নহয় জানো ঠিক আছে বাৰু আজি আমি ইমানতেই সামৰিব খুজিছোঁ পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ একেলগে আমি দুয়োগৰাকী আকৌ আহিম দুদিনৰ পিছতো আহিব পাৰোঁ সোনকালেও আহিব পাৰোঁ হয়তো আৰু আগতীয়াকৈ আপোনালোকক সকলোকে ফ্ৰেণ্ডশ্বিপ ডে'ৰ কাৰণে আহিবলগীয়া ফ্ৰেণ্ডশ্বিপ ডে'ৰ কাৰণে শুভেচ্ছা জনাই ইমানতে এই ভিডিঅ'টো সামৰণি মাৰিছোঁ নমস্কাৰ